ক্ষেত্ৰতে আমি উপযোগী সঁচাকৈ নহয়। আমি প্ৰথমতে তেওঁলোকক বহুতবাৰ কৈছিলোঁ যে তোমালোকে, মই কৈছোঁ তেওঁলোকক শেষৰ সময়লৈকে কৈছোঁ যে এই বঁটা ভাগ আমি পোৱাৰ উপযোগী নহয়। আমি তোমালোকৰ নিজৰ পৰিয়ালৰ নিচিনা, যেনেকৈ নিজৰ পৰিয়ালৰ ককাই ভাইক চিনাকি কৰি দিব নালাগে। এতিয়া আমাৰ সকলোৰে নিজৰ নিজৰ ককাই ভাই আছে, আমাৰ নিজৰ দেউতা মা বা আমাৰ পৰিয়ালৰ মানুহ আছে, কোনেও কৈ দিব নালাগে যে এইগৰাকী মোৰ ককাইদেউ বুলি। এনেও তেওঁ হয়। আমি শ্বহীদ ভূমিৰ মানুহ, আমাৰ বৰঙাবাৰীৰ মানুহ, আমি শ্বহীদ ভূমিৰ মানুহ, আমাৰ তেজৰ ভিতৰত শ্বহীদৰ কথা আছে। গতিকে আমাক নতুনকৈ চিনাকি কৰি দিয়া কথা নাই। কিন্তু এই বঁটা আমি গোটেই অসম ভিত্তিক হ'ব লাগে। এই বঁটা অসমৰ বাহিৰলৈও যাব লাগে। এই বঁটা প্ৰসাৰ হ'ব লাগে। এই বঁটাৰ জৰিয়তে আমি যে আমাৰ এই অঞ্চলৰ মানুহ হয়, আমি সেইটো প্ৰমাণ কৰিব লাগে। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমি যদি ধাৰণ নকৰোঁ, বিহাৰ বা উৰিষ্যাৰ কোনোবা মানুহেতো শংকৰদেৱৰ কথা নকয়। আমি অসমীয়া মানুহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমি ধাৰণ কৰিব লাগিব। তেখেতৰ গীত মাত গাব লাগিব। তেখেতৰ যি সাধনা সেইটো আমি প্ৰমাণ কৰিব লাগিব। সেইদৰে শ্বহীদ কমতা বৰুৱাক আমি গহপুৰৰ মানুহে যদি আমি নকৰোঁ, আমি গহপুৰৰ প্ৰত্যেকগৰাকী মানুহে 20 ছেপ্টেম্বৰৰ দিনাখন বা 22 ডিচেম্বৰৰ দিনাখন আমি প্ৰত্যেকেই আমি অনুভৱ কৰিব লাগিব যে আজিৰ দিনটোত শ্বহীদ কমতা বৰুৱা 20 ছেপ্টেম্বৰত শ্বহীদ হৈছিলে। আমি প্ৰত্যেকৰ ঘৰত চৰকাৰী নিৰ্দেশনা থাকক বা নাথাকক, আমি সেই শ্বহীদ দিৱসটো আমি পালন কৰিব লাগে। আমি মনতে ভাবিব লাগে যে আমাৰ শ্বহীদ হৈছিলে। আমি তেতিয়াই আমাৰ ল'ৰা ছোৱালীয়ে গম পাব, সন্তানসকলে গম পাব যে আমাৰ ইয়াত শ্বহীদ হৈছিলে। আৰু যিটো জাতিত বীৰক পূজা কৰা নাযায়, সেই জাতিত কেতিয়াও বীৰ জন্ম নহয়। যদি আমি আমাৰ এনেকুৱা ইমান বীৰ বীৰাংগনা এই দুগৰাকীক যদি আমি শ্ৰদ্ধা নকৰোঁ, তেতিয়াহ'লে আমাৰ জাতিটো নিশকতীয়া জাতি হৈ যাব, আমাৰ জাতিটোৰ শক্তি হেৰাই যাব। গতিকে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত হওক, আমাৰ নিজৰ ঘৰত হওক, প্ৰথম নিজে আমি অনুভৱ কৰিব লাগিব। সেইদিনাখন আমি যেনেকৈ আমাৰ মহাপুৰুষ শংকৰদেৱৰ তিথিৰ দিনাখন সকলোৱে ভাল কাপোৰ পিন্ধি আমি সেৱাৰ কাৰণে যাওঁ, ঠিক সেইধৰণে এই দুটা দিনত আমাক গহপুৰৰ প্ৰত্যেকজন মানুহে আমি সেই অনুভৱটো কৰিব লাগিব। এতিয়া আমাৰ সৰ্বভাৰতীয়, আমি যে ভাৰতৰ মানুহ, আমাৰ আমি যে ভাৰতৰ স্বাধীনতাৰ কাৰণে যুদ্ধ কৰিছিলোঁ, আমি এটা খেলৰ ভিতৰত সোমাই থকা মানুহ নহয়। বহুতে বাহিৰৰ পৰা চাওঁতে অসমীয়া জাতিটোক এনেকুৱাকৈ ভাবে যে তেওঁলোকে এখন নিৰ্দিষ্ট গাঁৱৰ, এইখন আমাৰ গাঁও, এইখন সিহঁতৰ গাঁও। সিহঁতৰ খেলৰ ভাওনা হৈছে, আমাৰ খেলৰ ভাওনা হৈছে। আমাৰ তেনেকুৱা আমাৰ খেল থাকে, আমাৰ বিভিন্ন জাতি থাকে, আমাৰ জাত পাত বিভিন্ন কথা থাকে অসমীয়া মানুহৰ মাজত। তাৰ পৰা উদ্ধত বহুতে ভাবে অসমীয়াখিনি বহুত মানে এটা নিৰ্দিষ্ট পৰিসৰতে থাকে নেকি, ভৌগোলিক পৰিসৰত। নহয়, আমি ভাৰতবৰ্ষৰ কাৰণে আমাৰ দুগৰাকী শ্বহীদ দিছিলোঁ বা ভাৰতৰ স্বাধীনতা আন্দোলনত আমি থিয় হৈছিলোঁ। সেইটো প্ৰমাণ কৰে। আৰু এই ভাৰতীয় সংস্কৃতি, শ্বহীদ মুকুন্দ কাকতি যিটো মৃত্যু বাহিনী, তাত লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলে ভয় নাই, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান আছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা যদি আমাৰ ইয়াত নাহিলেহেঁতেন, আমাৰ যদি ভোলাগুৰি চাহ বাগিচাত তেওঁ নাহিলেহেঁতেন, তেতিয়াহ'লে কিন্তু এই যে এই স্পিৰিটটো আমি নাপালোহেঁতেন। তেওঁ গমিৰিত তেওঁলোকৰ ঘৰ আছিলে, বৰঙাবাৰীত আমাৰ অপূৰ্ব সিংহ ডাঙৰীয়া আছে জ্যোতিপ্ৰসাদৰ পৰিয়ালৰ, তাত গৈ তেওঁলোক বহিছিলে। আৰু এই গোটেই সমদলটোত তেওঁৰ যিটো এটা সৰ্বভাৰতীয় যিটো অনুভৱ, আজি আমাৰ শংকৰদা আছে, শংকৰ আগৰৱালা, আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই স্পিৰিট আমি শংকৰদাৰ মাজত আমি দেখা পাওঁ, আমি অনুভৱ কৰোঁ। সেই যে আমি যে অল ইণ্ডিয়া এটা চেণ্টিমেণ্ট আমি যে অল ইণ্ডিয়া এটা চেণ্টিমেণ্ট আছিলে, সেই যুদ্ধখনত অল ইণ্ডিয়া স্পিৰিটেড এই গোটেইখনেই জ্যোতিপ্ৰসাদ আগৰৱালা তাত যুক্ত হৈ আছে। আৰু মুকুন্দ কাকতি নলবাৰীৰ মানুহ, এই উত্তৰ অসম, আমি এতিয়াও আজিৰ তাৰিখতো আমাৰ মাজত এনেকুৱা কথা থাকে। আমি নামনি অসম, উজনি অসম এনেকুৱা কথা আজিৰ তাৰিখতো আমি ক'ৰবাত পাওঁ। কিন্তু যে আমি দেশৰ কাৰণে নামনি উজনি বুলি কথা নাই, দেশৰ কাৰণে জাতি ধৰ্ম বুলি কথা নাই। আমাৰ ইয়াত সকলো ধৰ্মৰ মানুহ, সকলো জাতিৰ মানুহ, আমি দেশৰ কাৰণে আমি ওলাই আহিছিলোঁ। আমি যেতিয়া সংকটত পৰিম, তেতিয়া আমি যেতিয়া অনুভৱ কৰিম যে আমাৰ সেই সমদলত, শান্তি সমদলত সকলো আগবাঢ়ি আহিছিলে, সেই দিনটোৱে আমাক আকৌ মনত পেলাই দিব যে আমি আচলতে আমি সৰ্বভাৰতীয়, আমাৰ অনুভৱ আছে। এই গোটেইখিনি কথা কিন্তু এই শ্বহীদ দুগৰাকীয়ে প্ৰমাণ কৰে। আৰু আমি গৌৰৱেৰে অনুভৱ কৰিছোঁ, আমাৰ গহপুৰ মহকুমাৰ যিগৰাকী আজি